মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ আগৰ ভিডিঅ'টোত তোমালোকে মোক যথেষ্ট সংখ্যক সঁহাৰি জনাইছা। তাৰ বাবে তোমালোকলৈ মোৰ ফালৰ পৰা প্ৰথমতে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। তোমালোকৰ কমেণ্টৰ আধাৰত আচলতে মই যিটো মোৰ আঘোণৰ কুঁৱলী কবিতাৰ ভিডিঅ' আগতে আপলোড হৈছিলে, সেই ভিডিঅ'টোত তোমালোকে এটা মোক কমেণ্ট কৰিছিলা যে মেম 100 মাৰ্কছ পোৱাৰ টিপছখিনি আমাক দিব। আচলতে 100 মাৰ্কছ পোৱাৰ টিপছ বুলি ক'লে আঘোণৰ কুঁৱলী কবিতাৰ পৰা মোৰ যিখিনি অভিজ্ঞতা, সেই অভিজ্ঞতাৰ আলমত মই ক'বলৈ আগবাঢ়িছোঁ যে এই কবিতাটোৰ পৰা মুঠতে 7 নম্বৰ আহে মাত্ৰ পৰীক্ষাত। তোমালোকৰ এটা 1 মাৰ্কছৰ প্ৰশ্ন আহে, 2 মাৰ্কছৰ এটা প্ৰশ্ন আহে, আৰু তোমালোকৰ হয় এটা পাঠৰ প্ৰশ্ন দিব, নতুবা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা বুলি এটা 4 নম্বৰ প্ৰশ্ন আহে। সেই প্ৰশ্নখিনিৰ কথা চাবলৈ গ'লে আমাৰ প্ৰথমতে মনলৈ আহে যে কি প্ৰশ্ন আহিছিলে। সেই হিচাপত চাবলৈ গ'লে তোমালোকৰ 2016ত যে আহিছিলে যে পচোৱা আলোচনীখন কোনে সম্পাদনা কৰিছিলে। আচলতে পচোৱা আলোচনীখন কোনে সম্পাদনা কৰিছিলে তোমালোকৰ পাঠ্যক্ৰমত ধুনীয়াকৈ দিয়াই আছে। সেই আলোচনীখন সম্পাদনা কৰিছিলে হেম বৰুৱাই। তাৰপিছতে আহিছিলে তোমালোকৰ যে আধুনিক যুগ সৃষ্টিকাৰী জয়ন্তী আলোচনীখন কোন দুগৰাকী ব্যক্তিৰ দ্বাৰা সম্পাদিত হৈছিলে, অৰ্থাৎ যুটীয়াভাৱে কোনে কোনে সম্পাদনা কৰিছিলে। আচলতে জয়ন্তী আলোচনীখন যুটীয়াভাৱে সম্পাদনা কৰিছিলে কমল নাৰায়ণ দেৱ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্যই। তাৰপিছত 2017ৰ তোমালোকৰ প্ৰশ্ন আহিছিলে যে আঘোণৰ পথাৰত কিহৰ ৰাগী আছে। আঘোণৰ পথাৰত কিহৰ ৰাগী বুলি ক'লে ৰাগীৰ শব্দৰ অৰ্থ হৈছে যে প্ৰণয় প্ৰীতি বিবাহৰ ইংগিত, নতুবা নিচা বা মাদকতা। অৰ্থাৎ আঘোণৰ পথাৰত কি আছে, নিচা অথবা মাদকতা আছে। তাৰপিছতে আহিছিলে যে কোনখন গ্ৰন্থৰ বাবে কবি কেশৱ মহন্তই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিলে। কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিলে, মোৰ যে কিমান হেঁপাহ এই গীতৰ পুথিখনৰ বাবে তেখেতে কি কৰিছিলে, সাহিত্য অকাডেমী বঁটা লাভ কৰিছিলে। তাৰপিছত 2018ৰ প্ৰশ্ন আহিছিলে, সেই একে প্ৰশ্ন ৰিপিট দিয়ে। আচলতে তোমালোকে যদি মিনিমাম 5 বছৰৰ প্ৰশ্ন কণ্টিনিউৱাছলি কৰা, তেতিয়াহ'লে তোমালোকৰ প্ৰায় সংখ্যক প্ৰশ্ন কমন পৰিব। আচলতে 100 মাৰ্কছ পোৱাৰ টিপছ সেইবিলাকে। আৰু ঠিক তেনেধৰণে 2018তো তোমালোকৰ এই প্ৰশ্নটোৱে ৰিপিট হৈছে যে কবি কেশৱ মহন্তই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিলে, আৰু সেইখন হৈছে একে উত্তৰ যে মোৰ যে কিমান হেঁপাহ। তাৰপিছতে আহিলে শব্দাৰ্থ লিখা আহিছিলে তোমালোকৰ ডাঙৰি আৰু তৰাজৰী। ডাঙৰি আৰু তৰাজৰী এই শব্দ দুটাৰ অৰ্থ তোমালোকৰ আচলতে পাঠ্যাংশত দিয়াই আছে। কঠিন শব্দৰ অৰ্থ বুলি ক'লে ডাঙৰি শব্দৰ অৰ্থ হৈছে যে কি, যে ধানৰ সৰু সৰু মুঠি একেলগ কৰি বন্ধা ডাঙৰ মুঠাক কি বুলি কোৱা হয়, ডাঙৰি বুলি কোৱা হয়। তাৰপিছতে আহিলে তৰাজৰী। তৰা গছ তোমালোকে প্ৰত্যেকে চিনি পোৱা। জৰী মানে কি হ'ব, অৰ্থাৎ তৰা গছৰ জৰী লিখিলে তোমালোকে কি পাবা, প্ৰশ্নটোৰ মুঠ নম্বৰ পাবা। তাৰপিছতে আহিলে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা, সেইটো তোমালোকৰ 4 নম্বৰৰ কাৰণে আহিছিলে। প্ৰশ্নটো আহিছিলে যে আঘোণৰ আকাশতে উৰুলি ৰাগি আছে, আঘোণৰ আকাশতে ৰাগি আৰু ৰাগী। অৰ্থাৎ ইয়াত আমি কি লিখিব লাগিব যে প্ৰসংগত সদায় তোমালোকে মন কৰিবা তাত তোমালোকে 3টা কথা লিখিব লাগিব যে উক্ত কবিতা ফাঁকি। এতিয়া কবিতা ফাঁকি বুলি ক'লে প্ৰায় সংখ্যক ল'ৰা ছোৱালীয়ে কি কৰে, ভুল কৰে বানানটো। এতিয়া কবিতা ফাঁকি বুলি ক'লে ইয়াত আমি কি লিখিব লাগিব, ফাঁকিৰ ওপৰত সদায় চন্দ্ৰবিন্দু ব্যৱহাৰ কৰিবা। যদি আমি চন্দ্ৰবিন্দু ব্যৱহাৰ নকৰোঁ, তেতিয়াহ'লে কি হ'ব, ফাঁকি দিয়া মানে মিছা চলনা কপটতা কৰা এনেধৰণৰ। আৰু যদিহে আমি চন্দ্ৰবিন্দুটো ব্যৱহাৰ কৰোঁ, তেতিয়াহে আমাৰ অৰ্থ কি হ'ব, যে কথাৰ এচুৱা গদ্যৰ এচুৱা। গতিকে উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিখনৰ নাম প্ৰায় সংখ্যক ল'ৰা ছোৱালীয়ে ভুল কৰে। ভুল নকৰিবা, যে পাঠ্যপুথিখনৰ নাম সদায় মনত থাকিব লাগিব। সেইখনৰ নাম হৈছে সাহিত্য সৌৰভ। সাহিত্য সৌৰভ পাঠ্যপুথিৰ অন্তৰ্গত কোনে লিখা কবিতাটো,
যে কবি কেশৱ মহন্ত। কবি কেশৱ মহন্তৰ আঘোণৰ কুঁৱলী কবিতাটোৰ পৰা তুলি লোৱা হৈছে। সেই তথ্যকেইটা যদি সঠিকভাৱে দিব পাৰা তেতিয়াহ'লে তোমালোকে তাত কিমান নম্বৰ পাবা? 1 নম্বৰ। তাৰপিছতে আহিলে সংগতি। সংগতিত তোমালোকে কি লিখিব লাগিব? যে যিটো তোমালোকৰ কবিতাৰ পংক্তি দিছে সেই পংক্তিটোৰ অৰ্থ। অৰ্থাৎ কি কৈছে? যে আঘোণৰ আকাশতে উৰুলি ৰাগি আছে, আঘোণৰ আকাশতে ৰাগি আৰু ৰাগি। এতিয়া লিখিব লাগিব যে আঘোণৰ আকাশত যিহেতু প্ৰাণোচ্ছল ডেকা গাভৰু একেলগ হয়, গতিকে আঘোণৰ আকাশত কি আছে? নিচা বা মাদকতা যে আছে সেই কথা উল্লেখ কৰাৰ প্ৰসংগতে কবিয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। তাৰপিছতে তোমালোকে ব্যাখ্যাটোৰ কাৰণে মাত্ৰ 2 নম্বৰ বহলাই লিখিব লাগিব। সেই 2 নম্বৰৰ কাৰণে আমি কি কৰিব লাগিব? আগৰ স্তৱকৰ পৰা অকণমান কি আনিব লাগিব? ৰিজনি আনিব লাগিব। আমাৰ প্ৰশ্নটো দিছে এইটো। তেতিয়াহ'লে আমি কি লিখিব লাগিব? যে আঘোণৰ পথাৰত দাৱনীবিলাকৰ ব্যস্ততাৰ অন্ত নাই, আৰু আঘোণৰ পথাৰত কি কৰিব? দাৱনীবিলাকে চিকমিক খৰকাচিৰে ধান কাটি মুঠি মুঠি কৰিব, ডাঙৰি বন্ধাই ডাঙৰি আনিব। আৰু সেই আঘোণৰ আকাশ ফৰকাল আকাশতে কোনোবা বিললৈ এখন বিলৰ পৰা অন্য এখন বিললৈ বনৰীয়া হাঁহবোৰ উৰি যায়, আৰু সেই বনৰীয়া হাঁহবোৰৰ দৰে কবিৰ মনৰ সেউতীজনীও কি হৈ পৰিলে? সেই বনৰীয়া হাঁহৰ জাকৰ মাজত অন্তৰ্ধান হৈ গ'ল। আৰু সেইকাৰণে কবিয়ে ক'ব বিচাৰিছে যে আঘোণৰ আকাশত কি আছে? তেতিয়াহ'লে ৰাগি আৰু ৰাগি আছে। সেইখিনি লিখিলে তোমালোকৰ 4 নম্বৰ, অৰ্থাৎ সম্পূৰ্ণ নম্বৰ আমাৰ 4 আছিলে, তাত 2 মাৰ্কছ 2 নম্বৰ। অৰ্থাৎ তোমালোকে তেনেধৰণে লিখিলে সেই প্ৰশ্নটোৰ সম্পূৰ্ণ নম্বৰ লাভ কৰিবলৈ সক্ষম হ'বা। আৰু তোমালোকে বাক্য গাঁথনিত গুৰুত্ব দিব লাগিব, আৰু লগতে কিহত দিব লাগিব জানানে? বানানৰ ক্ষেত্ৰত। তাৰপিছত তোমালোকৰ 2019ত আহিছিলে ৰ'দ জিকিমিকি কাব্যগ্ৰন্থৰ ৰচক কোন আছিলে? ৰ'দ জিকিমিকি কাব্যগ্ৰন্থৰ ৰচক আমাৰ কোন আছিলে? কবি কেশৱ মহন্ত। তাৰপিছতে আহিলে আঘোণৰ পথাৰত কাম আৰু কাম। কবিয়ে আঘোণৰ পথাৰত থকা কি কি কামৰ বিষয়ে ইংগিত দিছে? এইটো তোমালোকৰ পাঠ্যক্ৰমতো প্ৰশ্ন আছে। আচলতে আঘোণৰ পথাৰত কাম আৰু কাম, এইটো মই অলপ আগতে এতিয়া আগৰ প্ৰশ্নটোৰ উত্তৰত কৈছিলোঁ। আচলতে একেখিনি ৰিপিট হৈ থাকে, তোমালোকৰ পুনৰাবৃত্তি হয়। হয়, আঘোণৰ পথাৰত কি আছে? কামেই আছে, কামেই কাম। দাৱনীবিলাকৰ কি আছে? ধান কাটি মুঠি মুঠি কৰি কি কৰিব লাগিব? মুঠি কৰিব লাগিব, ডাঙৰি বন্ধাই ডাঙৰি আনিব লাগিব। দাৱনীবিলাকৰ ব্যস্ততাৰ কাৰণে তেওঁলোকে ওপৰলৈ মূৰবোৰ তুলিবলৈ, খোপা বন্ধা মূৰবোৰ সময় নাপায়। অৰ্থাৎ আঘোণৰ পথাৰত কেৱল কামেই কাম, কামেই কাম। তেনেধৰণে লিখিলেই হ'ব। তাৰপিছতে আহিছিলে আঘোণৰ পথাৰত কুঁৱলী নথকা হ'লে কবিয়ে কি কি দেখা পালেহেঁতেন? প্ৰথম 2টা স্তৱকৰ আলমত লিখা বুলি কৈছে। কুঁৱলী নথকা হ'লে প্ৰথম 2টা স্তৱক বুলি ক'লে আমাৰ এই হাঁহিবোৰ তেও হালধীয়া এইডোখৰলৈকে হ'ব। এতিয়া চোৱা, যদিহে কুঁৱলী, আঘোণৰ কুঁৱলী যদি নাথাকিলেহেঁতেন তেতিয়াহ'লে কবিয়ে কি কি দেখা পালেহেঁতেন? পতাহোণ বৰণীয়া ধানৰ আচল দেখিলেহেঁতেন, বা লিখিৰি লিখিৰি ঢেৰ আঙুলিৰে মুঠি মৰা কেচ কেচ চিকমিক খৰকাচিবোৰ। লগতে দেখা পালেহেঁতেন দাৱনীবিলাকৰ খোপা বন্ধা মূৰবোৰ ওপৰলৈ তুলিবৰে সময় নোপোৱা। আৰু কি দেখা পালেহেঁতেন? সেই পতাহোণ পথাৰত লঘু পৰিহাসময় হাঁহিবোৰ তেও হালধীয়া। যিহেতু আঘোণৰ পথাৰত কি গোট খাইছে? একেলগ হৈছে প্ৰাণোচ্ছল ডেকা গাভৰু। তেওঁলোকৰ সেই পকা ধানৰ মাজেদি বিস্তৰিত হাঁহিটো কেনেকুৱা হ'ব? ঈষৎ হালধীয়া বৰণৰে হ'ব। অৰ্থাৎ যদি কুঁৱলী নাথাকিলেহেঁতেন, যদি সংঘাত নাথাকিলেহেঁতেন, তেতিয়াহ'লে কবিয়ে আঘোণৰ পথাৰৰ সোণোৱালী ধানৰ সেই যিটো মনোমোহা ছবি, সেই ছবিখন নিশ্চয় দেখা পালেহেঁতেন। তেনেধৰণে প্ৰশ্নবোৰ আহে। আচলতে তোমালোকে কি কৰিব লাগে? পাঠৰ যিখিনি আমাৰ দিয়া আছে, ওপৰঞ্চি তথ্যলৈকে হওক, পাঠভিত্তিক যিখিনি প্ৰশ্ন, পাঠৰ ভিতৰৰ কবিতাটোৰ যিবিলাক পংক্তি নতুবা শব্দাৰ্থ, সেই গোটেইখিনি যদি তোমালোকৰ মুখস্থ থাকে নিশ্চয় তোমালোকে 7 মাৰ্কছ পাবলৈ সক্ষম হ'বা। তাৰপিছত 2020 চনত আহিছিলে তোমালোকৰ সেইকে প্ৰশ্ন যে পচুৱা আলোচনীখন কোনে সম্পাদনা কৰিছিলে? তাৰপিছতে আহিছিলে তোমালোকৰ অৰ্থ লিখা মুকটোল আঘোণ আৰু তেও হালধীয়া। মুকটোল আঘোণ মানে তোমালোকৰ পাঠ্যক্ৰমত দিয়াই আছে। মুকটোল আঘোণ মানে পকা ধানেৰে পৰিপূৰ্ণ হোৱা
আঘোণক বুজাইছে আৰু লগতে কি দিছে তেও হালধীয়া মানে পাতল হালধীয়া বৰণৰ অৰ্থাৎ যেতিয়া ধানবোৰ পকে আঘোণ মাহত পকা ধানৰ ৰংটো কেনেকুৱা ইক্ষত হালধীয়া বৰণৰে হয় তাৰ পিছতে আহিছিলে তোমালোকৰ যে 20 শতিকাৰ 40ৰ দশকত বিশেষ ভূমিকা পালন কৰা তিনিখন আলোচনীৰ নাম তিনিখন আলোচনী বুলি ক'লে আমাৰ মনলৈ আহিব যিহেতু কবি কেশৱ মহন্ত আছিলে জয়ন্তী যুগৰ কবি জয়ন্তীৰ পিছতে আমাৰ কি আহিলে পচুৱা তাৰ পিছতে আহিলে ৰামধেনু অৰ্থাৎ প্ৰশ্নটোৰ উত্তৰ হ'ব জয়ন্তী পচুৱা আৰু ৰামধেনু আৰু তাৰ পিছত আহিছিলে তোমালোকৰ 2023 বৰ্ষত যে মুক্তোল আঘোণ কাব্যাংশই কি অৰ্থ বুজাইছে মুক্তোল আঘোণ কাব্যাংশই তোমালোকক কি বুজাইছে যে সেই একে প্ৰশ্ন তোমালোকৰ পুনৰাবৃত্তি হয় মই কৈয়ে আছো বাৰে বাৰে একেটা শব্দকে যে পকা ধানেৰে পৰিপূৰ্ণ হোৱা আঘোণক বুজাইছে তাৰ পিছতে আহিলে জয়ন্তীৰ পৰৱৰ্তী কালত প্ৰকাশ পোৱা তিনিখন আলোচনীৰ নাম মই এতিয়া অলপ আগতে ক'লোৱে তোমালোকৰ সেই কেইটাই উত্তৰ আৰু তোমালোকৰ প্ৰসংগ সংগতি দৰ্শাই আহিছিলে আঘোণৰ পথাৰত দাৱনীৰ কাম আছে মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি কাম আছে আঘোণৰ পথাৰত কাম আৰু কাম এতিয়া নিশ্চয় তোমালোকে সহজভাৱে বুজি পালা যে আমি যদি কবিতাটোত পাঠ্যক্ৰমখনৰ লগত যদি আমি পৰিচিত হওঁ কবি পৰিচয়ৰ পৰা কবিৰ সাহিত্য সম্ভাৰ কবিতাৰ যদি বিষয়বস্তু যদি আমি সলসলীয়াকৈ অসমীয়া ভাষাত শুদ্ধকৈ ক'বলৈ হ'লে সলসলীয়াকৈ বা তোমালোকে পৰিষ্কাৰকৈ যদি শুদ্ধকৈ আয়ত্ত কৰিব পাৰা তেতিয়াহ'লে তোমালোকে কিয় নোৱাৰিবা আজিৰ পৰা তোমালোকে চিন্তা দূৰ কৰি মই যিবোৰ টিপছ দিছো সেই গোটেইখিনি অৰ্থাৎ কবি পৰিচয়ৰ পৰা তোমালোকে কঠিন শব্দাৰ্থলৈকে আৰু পাঠৰৰ প্ৰশ্ন লগতে তোমালোকৰ যোৱা 5 বছৰৰ যিখিনি প্ৰশ্ন সেই গোটেইখিনি যদি কৰা তেতিয়াহ'লে তোমালোকে নিশ্চয় 100ৰ ভিতৰত 100 মাৰ্কছ পাবা তেতিয়াহ'লে ঠিক আছে আজিলৈ আহিছো পুনৰ অন্য এটা ভিডিঅ' তোমালোকক লগ